নমস্কাৰ প্ৰিয় দৰ্শক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দৃশ্যশ্ৰাব্য বিশেষ বিদ্যায়তনিক অনুষ্ঠান সীমাৰ পৰিধি ভাঙিলৈ মই সংগীতাই আপোনালোকক স্বাগতম জনাইছো আজিৰ খণ্ডটিত কম্পিউটাৰ সায়েন্স বিভাগৰ শিডিউলিং বিষয়টিৰ এটি পাঠভিত্তিক আলোচনা আপোনালোকলৈ লৈ অনা হৈছে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব এই বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ সায়েন্স বিভাগৰ সহকাৰী অধ্যাপিকা শ্ৰুতিশ্ৰভা ভৰালীয়ে তেনেহলে আহক দৰ্শক আমি আগবাঢ়িছো আমাৰ আজিৰ এই অনুষ্ঠানটিলৈ আজি আপোনালোকক শিডিউলিংৰ বিষয়ে আমি আলোচনা কৰিম শিডিউলিংটো অপাৰেটিং সিস্টেমৰ এটা পাৰ্ট হয় অপাৰেটিং সিস্টেমত আমাৰ বহুত গিটাই প্ৰসেস থাকে প্ৰসেসৰ যদি আমি ডেফিনেশনটো চাবলৈ যাওঁ প্ৰগ্ৰাম এণ্ড এক্সিকিউশনক আমি প্ৰসেস বুলি কওঁ কিন্তু বেছিভাগ কম্পিউটাৰতে সিপিইউ আমাৰ এটাই থাকে এতিয়া কোনটো প্ৰসেসক আমি সিপিইউ এক্সিকিউট কৰিব পাৰিব আৰু কোনটো প্ৰসেসে সিপিইউটো নাপায় হেটো ডিপেন্ড কৰে শিডিউলাৰৰ চইচৰ ওপৰত সো তাতে আমাৰ আহে শিডিউলিংৰ কনসেপ্টটো সো বেসিক্যালি ফাৰ্ষ্টত গুটেকিটা প্ৰসেসে আমাৰ অপাৰেটিং সিস্টেমত থাকে আমাৰ ইন দা জব কিউ তামনে গুটে যিমান গিটা প্ৰসেস আমাৰ আছে হে গুটেখিনি এটা লিনিয়াৰ লিষ্ট আমাৰ ৰাখা হয় জব কিউত এবাৰ জব কিউৰ পৰা যেতে তেওঁলোকে মেইন মেমৰিলৈ আহে তেতিয়া হলে হেতুক আমি ৰেডি কিউ বুলি কোৱা হয় এই জব কিউৰ পৰা ৰেডি কিউলৈ আহাৰ কাৰণে চুজ যোনটো শিডিউলাৰে কৰিব সেই শিডিউলাৰৰ নামটো হৈছে লং টাৰ্ম শিডিউলাৰ তাৰ মানে লং টাৰ্ম শিডিউলাৰ will choose the list of processes that are going to come from the job queue to the ready queue. Process that is in the ready queue means that it has a main memory. After that, main memory power pisot process to execute hobo karne CPU to pabo lage. The CPU to pabo karne kongita process se pabo he selection to kora hobo amar short term scheduler. Etia amar short term scheduler ketaman criteria uporot base kori ready queue pra ketaman process select kori pelai CPU loi আনিব তামনে সিপিইউ হিয়তে এক্সিকিউট কৰিব পাৰিব এই শৰ্ট টাৰ্ম শিডিউলাৰৰ যোনটো ক্ৰাইটেৰিয়া চুজ কৰে হেতুৰ কাৰণে বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া আছে কিছুমান বহুত এলগৰিথম আছে সেই এলগৰিথম বিলাক আমি আজি এতিয়া পঢ়িম সিপিইউ এক্সিকিউট কৰাৰ পিছত যদি গুটে প্ৰসেসটো এক্সিকিউট কৰা হৈ গল তেতিয়া হলে সেই প্ৰসেসটো টাৰ্মিনেট হৈ যায় বা এন্ড হৈ যায় কিন্তু কেতিয়াবা এনেকুৱা হয় কিছুমান প্ৰসেসত আমাৰ আইও পাৰ্ট থাকে Suppose মই কিবা এটা program তোমাৰ আউটপুটটো মই প্ৰিন্ট কৰিব বিচাৰিছো যোনটো এটা মোৰ IO ডিভাইসৰ ফাংচন হৈ যাব সো তেতিয়া মোৰ CPU ৰ পৰা মই IO ডিভাইস CPU টো মই বেলেগ কোনবা এটা প্ৰসেসক দি পেলাই হে আগৰ প্ৰসেসটো মোৰ IO ডিভাইসৰ লৈ যাব সো ইন দা মিন টাইম IO ডিভাইসৰ কাৰণে যিগিটা প্ৰসেস ৰখি আছে হেবিলাকক আমি ৰাখিব কাৰণে আমাৰ ডিভাইস কিউ আছে সো হেই লিষ্ট অফ প্ৰসেসেস which are waiting for IO or are executing IO are in the device queue list এতিয়া CPU পৰা IO লৈ নি পেলাই আকৌ ready queue লৈ থোৱাটোৰ কামটো হল আমাৰ medium term scheduler সো এতিয়া আমাৰ বিশেষকৈ তিনটা ধৰণৰ scheduler আছিল long term short term আৰু medium term সো অলপ আগতে মই কলো performance বা ক্ৰাইটেৰিয়াৰ কথা কি কি ক্ৰাইটেৰিয়া থাকিব on the basis of which আমি এলগৰিথমটো চুজ কৰিম বা আমাৰ কোনটো এলগৰিথম ভাল হয় বেলেগ এটা এলগৰিথমতকে আমি কেনেকৈ গম পাম হেতুৰ কাৰণে কেটামান ক্ৰাইটেৰিয়া আছে সো সবতকে আগতে আমাৰ আছে CPU ইউটিলাইজেশন সো নামটোতে আমি গম পাও কি CPU কিমানখিনি ইউটিলাইজ হৈছে জেনাৰেলি এটা ভাল যদি আপোনাৰ শিডিউলিং এলগৰিথম থাকে সো হেতুৰ ইউটিলিটি আপোনাৰ 60 to 90% হ'ব লাগে সো তেতিয়া আমি কম কি সেই এলগৰিথমটো বহুত ভাল হয় CPU টো ভালকে ইউটিলাইজ কৰিছে নেক্সট আমাৰ আছে থ্ৰুপুট মানে হল আপোনাৰ the amount of processes completed per unit time তামনে আমি গুটেখিনি যদি সময় চাই লওঁ ধৰি বান্ধি সাপোজ মই 10 সেকেন্ডস চাইছো এই 10 সেকেন্ডৰ ভিতৰত কিমান কিটা প্ৰসেস আমি কমপ্লিট কৰিছো যদি ফৰ এক্সাম্পল প্ৰথম এলগৰিথমটোই 5টা প্ৰসেস কমপ্লিট কৰিছে আৰু দ্বিতীয় এলগৰিথমটোই 10টা প্ৰসেস কমপ্লিট কৰিছে within the same amount of time তেতিয়া হলে আমি কম যে সেকেন্ড এলগৰিথমটো বেটাৰ হয় কিয় কি এটো 10টা কৰিছে আৰু প্ৰথমটো অকল 5টা কৰিছিল 3 নম্বৰ ক্ৰাইটেৰিয়াটো হল ওয়েটিং টাইম আমি আগৰ স্লাইডটো চাও তেতিয়া আমি তাতে দেখিছিলো ডায়াগ্ৰামটোত কি আমাৰ ৰেডি কিউৰ পৰা CPU লৈ যোৱাৰ আগতে যেতিয়ালৈকে আমাৰ শৰ্ট টাৰ্ম শিডিউলাৰে নিদিয়ে CPU টো তেতিয়ালৈকে আমাৰ ৰেডি কিউত থাকে ৰেডি কিউত থাকা মানে প্ৰসেসটো আমাৰ ওয়েট কৰি আছে সো কিমান সময় এটা প্ৰসেস ওয়েট কৰি থাকিব লাগে till it gets the CPU হে টাইমখিনিক আমাৰ ওয়েটিং টাইম বুলি কোৱা হয় তাৰ পিছত নেক্সট আমাৰ হল টাৰ্ন अराउंड টাইম
টাৰ্ণ এৰাউণ্ড টাইম মানে হ'ল আপোনাৰ গোটেইখিনি সময় এটা প্ৰচেছে যিমান সময় ৰখিছে ছাবমিট কৰাৰ পৰা কমপ্লিট হোৱালৈ তাৰমানে যেতিয়া আমি প্ৰচেছটো ছাবমিট কৰিছোঁ OSক তাৰ পৰা কিমান সময় মেমৰি পাবলৈ কিমান সময় ৰখিছে ৰেডি কিউত কিমান সময় ৰখিছে গোটেই CPUটোৰ এক্সিকিউট কৰোঁতে কিমান ৰখিছে বা IO ডিভাইচখিনি এক্সিকিউট কৰোঁতেও কিমান সময় লাগিছে সেই গোটেইখিনি টাইম টোটেল টাইমটো আমাৰ হ'ব টাৰ্ণ এৰাউণ্ড টাইম তাৰপিছত লাষ্ট ক্ৰাইটেৰিয়াটো হ'ল আমাৰ ৰেছপন্স টাইম তাৰমানে কেতিয়াবা আমাৰ গোটেই এটা যদি আমি প্ৰচেছ জমা দিওঁ তেতিয়াহে এইটো প্ৰচেছৰ এক্সেক্ট ৰিজাল্টটো বা লাষ্ট ৰিজাল্টটো পাবলৈ বহুত সময় লাগিব পাৰে কিন্তু ফাৰ্ষ্ট ৰেছপন্স কেতিয়া পাইছে ইউজাৰজনে সেই প্ৰথম ৰেছপন্সটো পোৱাৰ টাইমটোক আমি ৰেছপন্স টাইম বুলি কওঁ not the result but the first response that the user gets from the CPU so hetu hol amar response time etia apnalike bhabibo ki ei egita criteria kuntu criteria amar bhal hobo lage ar kuntu criteria amar algorithm tu kane kom hobo lage CPU utilization jodi ami sao CPU utilization eta algorithm or kane khoday beshi hobo lage similarly throughput eta algorithm or kane khoday beshi hobo lage কিন্তু যদি আমি ওয়েটিং টাইমৰ চাও আমি নিবিচাৰো কি এটা এলগৰিথমৰ প্ৰসেসটা বহুত সময় ৰখি থাকক সো ওয়েটিং টাইমটো আমি কম হোৱাটো বিচাৰো সিমিলারলি টাৰ্ণ এৰাউণ্ড টাইম আৰু ৰেসপন্স টাইমও আমি বিচাৰো কি এটো কম হওক যিকোনো এটা শিডিউলিং এলগৰিথমৰ কাৰণে নেক্সট যদি আমি চাও শিডিউলিং এলগৰিথমছ বিলাকৰ দুটা ক্ৰাইটেৰিয়াত আমি ভাগ কৰিব পাৰো সো ফাৰ্স্ট ক্ৰাইটেৰিয়াটো হল আমাৰ প্ৰিএম্পটিভ আৰু সেকেন্ডটো হল নন প্ৰিএম্পটিভ যদি আমি কোনবা এটা প্ৰসেসক CPU টু দিছো আৰু যদি আমি কাৰি আনিব নোৱাৰো হে CPU টু বেলেগ এটা প্ৰসেসক দিবৰ কাৰণে তেতিয়া হলে হে শিডিউলিং এলগৰিথমটোক আমি নন প্ৰিএম্পটিভ বুলি কম কিন্তু যদি আমি CPU টু এটা প্ৰসেসক দি তাৰ পৰা কাৰি আনিব পাৰো তেতিয়া হলে আমি হে শিডিউলিং এলগৰিথমটোক প্ৰিএম্পটিভ বুলি কম নন প্ৰিএম্পটিভ শিডিউলিং এলগৰিথমছ বিলাকত অকল দুটা ৰিজনত আমাৰ CPU টু প্ৰসেস এটাই এৰি দিব নাম্বাৰ 1 যেতিয়া হে প্ৰসেসটো টাৰ্মিনেট হ'ব এন্ড হ'ব বা নহলে যেতিয়া হে প্ৰসেসটোৰ কিবা এটা IO ফাংচন কৰিব লগা থাকিব তেতিয়াহে আমি CPU টু বেলেগ এটা প্ৰসেসক দিব পাৰিম ইন দা কেস অফ নন প্ৰিএম্পটিভ এলগৰিথমছ এতিয়া লাৰ্নাৰ্ছ আমি চাও কেটামান শিডিউলিং এলগৰিথম সো সবতকে আগতে আমি চাম FCFS এলগৰিথম তাৰমানে ফাৰ্স্ট কাম ফাৰ্স্ট সাৰ্ভ এলগৰিথম So learners, first come first serve by FCFS scheduling algorithm to बहुत simple होय. For example, suppose amar ta tinta process ase P1, P2 aru P3. So P1, P2, P3 complete korbo karone amar dia ase ketaman CPU burst time 24 aru 3. Aru ei time khini ami dhorisu milliseconds ot. Etia মই ধৰি লৈছো কি মোৰ এই গুটেকিটা process at time 0 ত আহিছে আৰু এই order টোত আহিছে তামনে P1 আগতে আহিছে তাৰপিছত P2 আহিছে তাৰপিছত P3 আহিছে এতিয়া মই যদি এই তিনটা প্ৰসেসৰ ভিতৰত মই ডিসাইড কৰিব লাগে according using the first come first serve algorithm কি প্ৰথমতে CPU টো কোনে পাব সেকেন্ডত CPU টো কোনে পাব আৰু থাৰ্ড টাইমত CPU টো কোনে পাব সো এতিয়া আমি এটা দেখিছো যেহেতু first come first serve সো P1 যদি আগত আছে হেকানে P1 এ CPU টো আগতে পাব So etia ami etu bujabo kane eta diagram use koru etu naam hol Gantt chart so iate ami dekhaisu ki P1 to first ot pabo ta mane 0 time ot P1 e pabo CPU to tar pisot ketia loke pabo jitia loke etu end no hoy so time to 20 ase yar 20 first time ase so 20 loke P1 to amar CPU to use kori thakibo ebar P1 jetia hek hobo tar pisot next amar decide hobo ki ebar kune pabo CPU to যেহেতু সেকেন্ডত P2 আছে সো 20 টাইমত নেক্সট পাবো P2 CPU টু কেতিয়ালৈকে পাবো ইয়াৰ লেংথ হল 4 বাৰ্স টাইম সো 20 ৰ পৰা 24 লৈকে P2 টু CPU টু আমাৰ ইউজ কৰিব তাৰ পিছত নেক্সট আমাৰ আছে P3 সো থাৰ্ড টাইম P3 will get to use the CPU আৰু এতিয়া 24 ৰ পৰা যেহেতু ইয়াৰ বাৰ্স টাইম হল 3 সো এই কাৰণে 27 লৈকে P3 process will use the CPU now. So etia 0 পৰা 20 লৈ P1 use কৰিলে তাৰ পিছত 20 পৰা 24 P2 use কৰিলে আৰু তাৰ পিছত 24 পৰা 27 লৈ P3 use কৰিলে CPU. এতিয়া এই প্ৰবলেমটো যদি আমি ওয়েটিং টাইম ক্যালকুলেট কৰিব যাও কি তাৰ মানে P1 এ কিমান সময় ৰখিলে ৰেডি কিউট
P2 কিমান সময় ৰখিলে আৰু P3 কিমান সময় ৰখিলে তেতিয়া যদি আমি চাও গুটেকিটা প্ৰসেস একেলগে আহিছে আৰু আমি দেখিছো কি P1 এ প্ৰসেস আহাৰ লগে লগে 0 টাইমতে পাই গৈছে CPU টো সো P1 ৰ কাৰণে ৱেটিং টাইম আমাৰ হ'ব 0 নেক্সট আমাৰ আছে P2 P2 এ কেতিয়া পাইছে P2 এ পাইছে CPU এট দ্য টাইম 20 সো হে কাৰণে P2 তামনে 20 মিলি সেকেন্ড ৰখিছে হে কাৰণে P2 ৰ কাৰণে ৱেটিং হ'ব 20 তাৰ পিছত আমাৰ P3 আছে P3 কেতিয়া পাইছে 24 ত পাইছে তামনে 0 পৰা 24 লৈকে P3 ৰখি আছিল in the ready queue to get the CPU so হে কাৰণে P3 ৰ কাৰণে আমাৰ waiting time হ'ব 24 এতিয়া যদি আমি average waiting time চাও so average হ'ব গুটে total to divide by 3 which we get as 14.6 milliseconds এতিয়া এই waiting time to আমি চাব পাৰো কি waiting time to বহুত বেছি হৈছে 14.6 is very long যাতে অকলমান তিনটা প্ৰসেস আছিল so this is one of the disadvantage of the first come first serve আৰু যদি মই এডভান্টেজ কব লাগে সবতকে সিম্পল এডভান্টেজ তো হয় কি আমাৰ এটো বহুত সিম্পল হয় এজ আ প্ৰগ্ৰাম লিখিবলৈ বা এজ এলগৰিথম লিখিবৰ কাৰণে so এতিয়া ইয়াৰ পিছত আমি আৰু এটা বেলেগ এলগৰিথম চাও শৰ্টেষ্ট জব ফাৰ্স্ট বা SJF so ইয়াতে যোনটো আমাৰ জব বা যোনটো আমাৰ প্ৰসেস সবতকে কম সময়ত শেষ হ'ব সম্ভাৱনা থাকিব হেতু আমি আগতে দিম CPU টো আৰু তাতকে যোনটো বেছি হ'ব হেতু আমি পিছত দিম so CPU burst time যদি আমি চাও কি process 1 ক 20 টা লাগিব process 2 ক 4 লাগিব আৰু process 3 ক 3 লাগিব so according to the shortest job first সবতকে কম লাগা সময় হৈছে P3 কিয় ইয়াক অকল 3 লাগিব so এই কাৰণে এতিয়া আমি যদি আমি সবতকে আগতে CPU টো দিও according to this algorithm সবতকে আমি আগতে P3 ক দিম so P3 আমাৰ execute হ'ব 0 ৰ পৰা 3 লৈ P3 execute হোৱাৰ পিছত আমি আকৌ চাম P1 আৰু P2 ৰ মাজত এতিয়া আমাৰ সবতকে কম সময় লাগা প্ৰসেসটো কোনটো সো আমি দেখিছো কি P2 হয় কিয় কি ইয়াক অকল 4 burst time লাগে সো নেক্সট এতিয়া আমি P2 ক দিম CPU টো সো ই execute হ'ব 3 ৰ পৰা 7 লৈ কিয় কি ইয়াৰ burst time হৈছে 4 সো 3 ৰ পৰা 4 5 6 7 লৈ যাম তাৰ পিছত লাষ্টত আমাৰ এটাই প্ৰসেস থাকিব P1 সো ইয়াৰ পিছত আমি P1 ক দিম সো P1 আমাৰ burst time 20 সো P1 ৰ কাৰণে আমাৰ টাইম লাগিব 7 ৰ পৰা 27 সো এতিয়া আমি যদি ইয়াৰ waiting time ক্যালকুলেট কৰো যেনেকৈ আমি FCFS ত কৰিছিলো তেতিয়া আমি পাম যে P1 এ কিমান সময় ৰখিলে P1 এ আমাৰ ৰখিলে 0 ৰ পৰা 7 টাইম লৈ সো হে কাৰণে P1 ৰ waiting time হৈছে 7 তাৰ পিছত আমাৰ P2 কিমান সময় ৰখিছে P2 ৰখিছে 0 ৰ পৰা 3 লৈকে সো P2 ৰ কাৰণে waiting time হ'ব 3 আৰু তাৰ পিছত P3 আমাৰ কিমান ৰখিছে P3 ৰখিব লগা হোৱা নাই কিয় কি সবতকে আগতে আমি P3 কে চান্স দিছো সো হে কাৰণে আমাৰ টোটাল এতিয়া waiting time হ'ব 10 divided by 3 that is 3.3 milliseconds so এটা in comparison to FCFS আমি চাব পাৰো কি তাতে আমাৰ waiting time আছিল 14 ইয়াতে আমাৰ হৈছে 3 so shortest job first as an algorithm is better than FCFS এটো এটা এডভান্টেজ হয় ইয়াৰে কিন্তু ইয়াতে এটা ডিসএডভান্টেজও আছে P3 ৰ পিছত আকৌ সাপোজ কিছুমান প্ৰসেস আহিলে P4 P5 P6 যিকিটা সাপোজ আমাৰ টাইম হৈছে 2 3 4 তেতিয়া হলে P2 আৰু P3 এক্সিকিউট হোৱাৰ পিছত আকৌ P1 এ আমাৰ চান্সে নাপাব কিয় কি P4 P5 P6 এবলাকৰ সবৰে CPU burst time হৈছে কম সো ইয়াতে কি হয় starvation হয় কেতিয়াবা কিছুমান প্ৰসেসৰ যোনবোৰ প্ৰসেসৰ burst time বহুত বেছি হয় হেবলাক প্ৰসেসে starve কৰিব লাগে আৰু যোনবোৰ burst time বহুত কম হয় হেবলাক আগতে এক্সিকিউট হৈ যায় সো এটো হল এটা ডিসএডভান্টেজ অফ shortest job first কেতিয়াবা এনেকুৱা হ'ব কি shortest job first ত আমাৰ দুটা সেম টাইম বাৰ্ষ্টৰ আহিব পাৰে যদি এনেকুৱা হয় কি P2 3 হয় P2 3 টাইম বাৰ্ষ্টৰ হয় তেতিয়া আমি কি কৰিম যদি ইনটু কেছত আমি আকৌ FCFS ফলো কৰিম তাৰমানে যোনটো প্ৰগ্ৰাম ফাৰ্ষ্টত আহিছে হেতু ফাৰ্ষ্টত এক্সিকিউট হ'ব আৰু যোনটো প্ৰসেস পিছত আহিছে হেতু পিছত এক্সিকিউট হ'ব আমাৰ থাৰ্ড শিডিউলিং এলগৰিথমটো হৈছে প্ৰায়োৰিটি শিডিউলিং সো ইয়াতে প্ৰত্যেকটো প্ৰসেসক আমি এটা প্ৰায়োৰিটি দিম এই অংকটোত আমাৰ P1 ত আমাৰ প্ৰায়োৰিটি দিয়া হৈছে 3 P2 priority দিয়া হৈছে 1 আৰু P3 আমি priority দিছো 2 so এতিয়া depending on the different CPUs কেতিয়াবা আমাৰ higher priority মানে বেছি ইম্পৰ্টেন্স দিয়া হ'ব আৰু কেতিয়াবা আমাৰ বুজোৱা হ'ব কি lower priority থাকিলে বেছি হুংকালে দিও যাতে আমি CPU টো এটো অংকত আমি মানি লৈছো
কি দ্য লোৱাৰ দ্য ভেলু অফ দ্য প্ৰায়ৰিটি তাৰ ইম্পৰ্টেঞ্চ সিমানেই বেছি চ' তাৰ মানে এই তিনিটাৰ ভিতৰত 1 প্ৰায়ৰিটি থাকিলে সেইটো CPU-টোৱে আগতে পাব 2 প্ৰায়ৰিটি থাকিলে সেই প্ৰচেছটোৱে CPU-টো পিছত পাব আৰু 3 থাকিলে সেই প্ৰচেছটোৱে CPU-টো সবতকে পিছত পাব চ' এতিয়া সবতকে আগতে আমাৰ এইটো যদি অংকটো আমি চাওঁ যেহেতু P2ৰ প্ৰচেছটোৰ প্ৰায়ৰিটি সবতকে কম আছে সেইকাৰণে আমি সবতকে আগতে P2 দিম চ' P2 এক্সিকিউট হ'ব আমাৰ এক্সিকিউট হ'ব কাৰণে লাগে 4 CPU বাৰ্ষ্ট টাইম চ' 0 পৰা 4 লৈ হ'ব আমাৰ P2ৰ কাৰণে তাৰ পিছত আমি আকৌ নেক্সট চাম P1 আৰু P3ৰ মাজত প্ৰায়ৰিটি সবতকে কম কাৰ আছে যেহেতু P3 2 আছে সেইকাৰণে P3 আমাৰ আগতে পাব চ' তাৰ পিছত নেক্সট আমাৰ P1 আছে উইথ প্ৰায়ৰিটি 3 চ' সেইকাৰণে P1 এ পাব চ' এতিয়া আমি গান চাৰ্ট ইউজ কৰি প্ৰায় দেখালো কি কোনটো প্ৰসেসে কিমানৰ পৰা কিমান টাইমলৈকে CPU-টো এক্সিকিউট কৰিব পালে এতিয়া আমি আকৌ চেক কৰিম এভাৰেজ ৱেইটিং টাইম চ' যেনেকৈ আমি শৰ্টেজ জব ফাৰ্ষ্টত কেলকুলেট কৰিছিলোঁ চ' তেনেকৈ আমি আকৌ ইয়াতে গোটেই তিনিটা প্ৰচেছৰ কাৰণে এভাৰেজ ৱেইটিং টাইম কেলকুলেট কৰিম চ' এতিয়া যদি আমি P1-ৰ কাৰণে চাওঁ ৱেইটিং টাইম P1-ৰ কাৰণে আমাৰ ৰখি আছিলে ৰেডি কিউত 0 পৰা 7লৈকে P1 চ' আমাৰ ৱেইটিং টাইম হ'ব 7 ইয়াৰ পিছত P2 আমাৰ যেহেতু সবতকে হাই প্ৰায়ৰিটি আছিল P2ৰ চ' ফাৰ্ষ্টত এক্সিকিউট হৈছে চ' সেইকাৰণে P2 ৰখিব লগা হোৱা নাই ৰেডি কিউত চ' সেইকাৰণে P2ৰ কাৰণে ৱেইটিং টাইম হৈছে 0 ইয়াৰ পিছত P3 কাৰণে আমি যদি চাওঁ ৱেইটিং টাইম P3 আমি এক্সিকিউট কৰিব পাইছে 4ত চ' সেইকাৰণে P3 ৰখিছে 4 মিলি ছেকেণ্ডছ চ' P3 কাৰণে 4 চ' এতিয়া গোটেইখিনি টোটেল কৰে 11 ডিভাইড বাই 3 চ' আমি পাইছোঁ এভাৰেজ ৱেইটিং টাইম 3.6 চ' এইটো হৈছিলে আমাৰ প্ৰায়ৰিটি চিডিউলিং এই প্ৰায়ৰিটি চিডিউলিঙতো কিন্তু কেতিয়াবা আমাৰ এনেকুৱা হ'ব পাৰে যেনেকৈ শৰ্টেজ জব ফাৰ্ষ্টত দুটা ছেইম এমাউণ্ট অফ বাৰ্ষ্ট টাইম আছিলে 3 চিমিলাৰলি ইয়াতেও ছেইম প্ৰায়ৰিটি প্ৰচেছ আহিব পাৰে কি ছাপ'জ দুটাই 1 প্ৰায়ৰিটি চ' তেনেকুৱা ক্ষেত্ৰত আমি কোনটোক দিম ফাৰ্ষ্টত কৰিবলৈ চ' এনেকুৱা অৱস্থাত আমি আকৌ যেনেকৈ শৰ্টেজ জব ফাৰ্ষ্টত আমি FCFS ক্ৰাইটেৰিয়া ইউজ কৰিছিলোঁ ইয়াতেও আমি যদি দুটা ছেইম প্ৰায়ৰিটিৰ প্ৰচেছ থাকে আমি চুজ কৰিম দ্য প্ৰচেছ একৰ্ডিং টু দ্য ফাৰ্ষ্ট কাম ফাৰ্ষ্ট চাৰ্ভ এলগৰিথম নেক্সট আমি চাম ৰাউণ্ড ৰবিন চিডিউলিং এলগৰিথম চ' ৰাউণ্ড ৰবিনত যদি আমি চাওঁ আমাৰ CPUৰ যোনটো এক্সিকিউশ্যন টাইম সেইটো আমি কিছুমান টাইম স্লাইচেছত ভাগ কৰা হয় চ' আমি মানি লৈছোঁ কি CPUৰ টাইম স্লাইচেছটো ছাপ'জ 4 হয় তাৰ মানে এটা CPUৰ এটা প্ৰচেছক 4 মিলি ছেকেণ্ডছ দিব তাৰপিছত ই বেলেগ এটা প্ৰচেছ এক্সিকিউট কৰিব সেইটো প্ৰচেছ হোৱাৰ পিছত আকৌ বেলেগ এটা প্ৰচেছক আকৌ 4 মিলি ছেকেণ্ডছ দিব চ' তেনেকৈ প্ৰচেছ 1 4 মিলি ছেকেণ্ড প্ৰচেছ 2 4 মিলি ছেকেণ্ডছ আকৌ প্ৰচেছ 3 4 মিলি ছেকেণ্ডছ চ' এই 4 মিলি ছেকেণ্ডছ যোনটো টাইম স্লাইচ আমি বান্ধি দিছোঁ যদি ইয়াৰ ভিতৰত যদি শেষ নহয় তেতিয়াহ'লে CPUটো আকৌ আগৰ প্ৰচেছটোলৈ উভতি যাম চ' যিহেতু গোটেইকেইটা প্ৰচেছে এবাৰ চান্স পায় CPUটোলৈ চ' সেইকাৰণে এইটো ফেয়াৰ এলগৰিথম বা ফেয়াৰ চিডিউলিং এলগৰিথম বুলি কোৱা হয় এতিয়া আমি চাওঁ এই অংকটো আমি সলভ কেনেকৈ কৰিম চ' P1 P2 P3 আগৰ নিচিনা আছে বাৰ্ষ্ট টাইমকেইটা দিয়া আছে 24 আৰু 3 চ' ইয়াতে আমি মানি লৈছোঁ টাইম স্লাইচ 4 বুলি চ' এতিয়া সবতকৈ আগতে আমি যদি CPU এলোকেট কৰিব লাগে ছাপ'জ আমি P1ক এলোকেট কৰিছোঁ চ' P1ক আমি দিছোঁ টাইম স্লাইচ 0 পৰা 4লৈ এই 4টো আমি ফৰ এন এক্সাম্পল এতিয়া লৈছোঁ বেলেগ বেলেগ এক্সাম্পলত আমি টাইম স্লাইচটো আমাৰ বেলেগ বেলেগ দিয়া থাকিব পাৰে তাৰপিছত আমি P2ক দিছোঁ আকৌ 4 টাইম স্লাইচ চ' 4ৰ পৰা 5 6 7 8লৈকে আকৌ প্ৰচেছ P2টো চলিব তাৰপিছত আমি আকৌ দিছোঁ টাইম স্লাইচ নেক্সট প্ৰচেছ P3 চ' P3 তাৰপিছত হ'ব লাগিছিল 8ৰ পৰা 12লৈ কিন্তু যেহেতু ইয়াৰ বাৰ্ষ্ট টাইম অকল 3 হয় আৰু ইয়াক 4টা বাৰ্ষ্ট টাইম নালাগে চ' সেইকাৰণে এইটো এটা সোনকালে শেষ হ'ল চ' 8ৰ পৰা 12লৈ নগৈ 8ৰ পৰা 11 হ'ল আৰু তাৰপিছত ই CPUটো এৰি দিছে যাতে বেলেগ এটা প্ৰচেছে ইউজ কৰিব পাৰে চ' ইয়াৰ পিছত যদি আমি চাওঁ এটা চাইকেলৰ পিছত এইখিনি পাৰ্টত আমি দেখিম কি P1 হৰহে অকল বাকী আছে P2টো অলৰেডি 4টা বাৰ্ষ্ট চাইকেল আছিল চ' এক্সিকিউট হৈ গ'ল P3টো এক্সিকিউট হৈ গ'ল চ' এতিয়া P1ক আমি যেহেতু P1ৰ 20ৰ অকল 4হে গৈছে তাৰমানে 16 এতিয়াও বাকী আছে
সো এতিয়া আমি আকৌ P1 ক দিম সো P1 ক আকৌ আমি 4টা বাৰ্ষ্ট সাইকেল দিছো 11 ৰ পৰা 15 লৈ ষ্টিল শেষ হোৱা নাই সো আৰু এটা সাইকেল দিছো 15 ৰ পৰা 19 লৈ ষ্টিল শেষ হোৱা নাই সো আকৌ এটা দিছো 19 ৰ পৰা 23 লৈ আৰু লাষ্টত আৰু এটা বাৰ্ষ্ট সাইকেল দিছো 23 ৰ পৰা 27 লৈ সো এতিয়া ফাইনালি 27 পাউণ্ডে P1 ৰ গুটেখিনি এক্সিকিউট হ'ল আমি যদি ইয়াৰে এতিয়া ৱেটিং টাইম ক্যালকুলেট কৰো P1 ৰ কাৰণে P2 ৰ কাৰণে আৰু P3 ৰ কাৰণে কেনেকৈ কৰিম সো অপচন চাও সো P1 ৰ কাৰণে যদি আমি চাও সবতকৈ আগতে P1 এ CPU2 পাইছিলে সো সেই কাৰণে ফাৰ্ষ্টত ইয়াৰে ৱেটিং টাইম 0 হৈ আছে কিন্তু তাৰ পিছত যদি এতিয়া আমি নেক্সট কোনে পাইছে P2 পাইছে সো P2 কিমান সময় ৰখিলে 4 সো সেই কাৰণে P2 ৰ কাৰণে এ 4 তাৰ পিছত আমাৰ নেক্সট আহিলে P3 ৰেডি কিউট কিমান সময় ৰখিলে 0 ৰ পৰা 8 লৈকে সো P3 ৰ কাৰণে হৈছে আমাৰ 8 ৱেটিং টাইম সো ইয়াৰ পিছত আমাৰ আকৌ P1 এক্সিকিউট হৈছে কিন্তু P1 ষ্টাৰ্টিংত আধা অলপ 4 টাইম বাৰ্ষ্টৰ কাৰণে এক্সিকিউট হৈছিল তাৰ পিছত আকৌ 11 ৰ পৰা এক্সিকিউট হৈছে মাজৰ সময়খিনি এই যেতিয়া P2 আৰু P3 এক্সিকিউট হৈ আছিল সেইখিনি সময় কিন্তু P1 আমাৰ ৰেডি কিউট ৱেইট কৰি আছিল সো আমি সেই টাইমখিনিও কনসিডাৰ কৰিব লাগিব সো এতিয়া এখিনি টাইম কনসিডাৰ কৰিব কাৰণে আমি চাম যে 11 ৰ পৰা 4 ৰ পৰা 11 ৰ সময়খিনি লৈ ৱেইট কৰি আছিল সো 11 - 4 এখিনি আমাৰ ৱেটিং টাইম ধৰা হ'ব ফৰ P1 সো এতিয়া এই গুটেখিনি আমি যদি ক্যালকুলেট কৰো আমাৰ আহিব 19/3 that is 6.3 মিলিসেকেন্ডস যোনটো হ'ব আমাৰ এভাৰেজ ৱেটিং টাইম ফৰ ৰাউন্ড ৰবিন সো এটো আছিল আমাৰ এটা ফেয়াৰ শিডিউলিং এলগৰিথম সো ইয়াৰ পিছত আমি আৰু এটা এলগৰিথম চাম হেতু হ'ব মাল্টি লেভেল কিউ শিডিউলিং ইয়াতে আপুনি দেখিব যে গুটেখিনি আমি বেলেগ বেলেগ কিউ লৈ ডিভাইড কৰিব পাৰো তাৰমানে ৰেডি কিউত আমাৰ যিমান কিটা প্ৰসেস আছে গুটেখিটা ডিপেন্ডিং অন সাৰ্টেন ক্ৰাইটেৰিয়া সাপোজ মেমৰি সাইজ প্ৰায়োৰিটি সো এইবিলাক ক্ৰাইটেৰিয়াৰ ওপৰত ডিপেন্ড কৰি আমি কিছুমান কমন প্ৰসেস এটা কিউত থম সেকেন্ড প্ৰসেসখিনি সাপোজ Q2 বুলি হেতুত থলো সো 3 নম্বৰ টাইপ অফ প্ৰসেস বিলাক আমি সাপোজ Q3 থলো সো এতিয়া এই বেলেগ বেলেগ কিউ বিলাকত আমি বেলেগ বেলেগ এলগৰিথমস ইউটিলাইজ কৰিব পাৰো ফৰ এক্সাম্পল সাপোজ প্ৰথম কিউটোত আমি FCFS ইউজ কৰিলো সেকেন্ড কিউটোত সাপোজ আমি SJF ইউজ কৰিলো 3 নম্বৰটোত সাপোজ আমি ৰাউন্ড ৰবিন ইউজ কৰিলো সো এনেকে আমি বেলেগ বেলেগ শিডিউলিং এলগৰিথম বেলেগ বেলেগ ক্ৰাইটেৰিয়াৰ কিউজ কিছুমানত ইউজ কৰিব পাৰো সো এই কনসেপ্টটো আমাৰ হৈছে মাল্টি লেভেল কিউ শিডিউলিং সো লাৰ্নাৰ্স এটো টপিক আমি আজি ইমানতে সামৰিছো আকৌ অহাবাৰ বেলেগ এটা টপিক লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিম ধন্যবাদ নমস্কাৰ প্ৰিয় দৰ্শক ইমান পৰাই আপোনালোকলৈ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দৃশ্যশ্ৰাব্য বিশেষ বিদ্যায়তনিক অনুষ্ঠান সীমাৰ পৰিধি ভাঙিত কম্পিউটাৰ সায়েন্স বিভাগৰ শিডিউলিং বিষয়টোৰ এটি পাঠভিত্তিক আলোচনা আগবঢ়োৱা হ'ল এই আলোচনাত অংশগ্ৰহণ কৰিলে এই বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ সায়েন্স বিভাগৰ সহকাৰী অধ্যাপিকা শ্ৰুতিশোভা ভৰালীয়ে আশা কৰিছো এই অনুষ্ঠানটিয়ে আপোনালোকক যথেষ্ট উপকৃত কৰিছে তেনে দৰ্শক আজিৰ অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব কিন্তু পুনৰ এটি নতুন খণ্ডত এটি নতুন বিষয় লৈ আপোনালোকৰ মাজত মই সংগীতাই উপস্থিত হ'ম তেতিয়ালৈ বিদায় মাগিছো ধন্যবাদ